বড়োভূমিত বিটিআৰ নিৰ্বাচনৰ গৰম বতাহ প্ৰচাৰ সভা আৰু যোগদান কাৰ্যসূচীৰে ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছে বিটিআৰৰ ৰাজনীতি। আচাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰাৰ পত্নী লতাকুৰি লাক্ৰাই আদিবাসী অঞ্চলসমূহত চলাইছে নিৰ্বাচনী প্ৰচাৰ। ভেৰগাঁও পৰিষদীয় সমষ্টিত লতাকুৰি লাক্ৰাই অংশ লয় এখন যোগদান সভাটো। আৰু আমাক কিছু পৰিৱেশ দেখাব আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে। ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন আৰু ইতিমধ্যে শাসক বিৰোধী সকলোৱে নামি পৰিছে বিটিআৰ নিৰ্বাচনত তেখেতসকলে কি ধৰণে ভোটাৰক আচলতে তেখেতসকলে আকৰ্ষিত কৰিব এই ধৰণে বিশেষকৈ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ তেখেতসকলে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা কৌশলেৰে আৰম্ভ কৰিছে। সামগ্ৰিকভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ ভেৰগাঁও পাৰিষদীয় সমষ্টিত আৰু ভেৰগাঁও পাৰিষদীয় সমষ্টিটো বিপিএফে বিশেষভাৱে এখন যোগদান সভা আয়োজন কৰিছে। মই সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া ভেৰগাঁও পাৰিষদীয় সমষ্টি ডিমাগুচিত এই ধৰণে আচলতে বিপিএফৰ এখন বিশাল তেখেতসকলে যোগদান সভা অনুষ্ঠিত কৰে আৰু এই যোগদান সভাত বিশেষকৈ আচাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত জাষ্টিন লাক্ৰাৰ পত্নী তেখেতেও আহি উপস্থিত হৈছে। বিশেষকৈ যিসকল আদিবাসী অত্যাধিত অঞ্চল এই অঞ্চলসমূহত তেখেতে আহি বিপিএফক কিয় ভোট দিব লাগে বা কিয় দিব নালাগে এই সমগ্ৰ কথাখিনি আচলতে ইয়াৰ যিসকল জনগোষ্ঠীয় লোকসকলক তেখেতসকলে অৱগত কৰিছে। মোৰ লগত এই মুহূৰ্তত আছে বিক্ৰম দৈমাৰী ডাঙৰীয়া বিপিএফ নেতা। মই পোনে পোনে আপোনাৰ পৰা জানিম এইবাৰ আচলতে বিজেপিত বিপিএফৰ নাঙল চলিবনে? মই আগতো কৈ আছোঁ এই ভেৰগাঁও সমষ্টিত সমগ্ৰ বিটিচিত ন পদম ফুল ন ট্ৰেক্টৰ অনলি নাঙল। আগতে ৰাইজে এটা আশাবাদী আছিল প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ টীমে আগতে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিছিল যে নিজৰ মানুহক ডাঙৰ ডাঙৰ লিডাৰ বনালে, ডাঙৰ ঘৰ বনাব কাৰণে সুযোগ দিলে, গাড়ী ডাঙৰ ডাঙৰ গাড়ী কিনিবৰ কাৰণে সুযোগ কৰিলে, কোটি কোটি টকা এই কিবা বনাব ল'ব পাৰিলে, এনেকুৱাকৈ চকু ডাঙৰ হৈছিল চকু ডাঙৰ হৈছিল। এতিয়া চাওক এই বিটিচিত বাহিৰৰ কণ্ট্ৰেক্টাৰ বাহিৰৰ বিজনেছমেন নিজ মোৰ সমষ্টিত দাওবাইচা বড়ো ডাঙৰে ছত্তীশগড়ৰ কণ্ট্ৰেক্টাৰ আনিছে। ছত্তীশগড়ৰ কণ্ট্ৰেক্টাৰ আনি পেলাই এপছৰ সভাপতি এক্স সম্পাদকবিলাকক মুহুৰি বনাইছে। আমাৰ এই বিটিচিৰ থকা ছাত্ৰ সংগঠনত থকা নেতাবিলাক মুহুৰি হ'ব সাজে নেকি? ভাল হ'ব নেকি? আমি কণ্ট্ৰেক্টাৰ হ'ব খুজিছোঁ, আমি এই বিজনেছমেন হ'ব খুজিছোঁ। ডাঙৰ ডাঙৰ নেতাবিলাকে এতিয়া চাওক মুহুৰি হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডাঙৰ ডাঙৰ এই নেতাবিলাকে এতিয়া কণ্ট্ৰেক্টাৰ হ'ব পৰা নাই। ক'ত গ'ল ইমান সপোন ক'ত গ'ল? এতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই দিল্লীৰ পৰা গুৱাহাটীৰ পৰা ডাঙৰ ডাঙৰ বিজনেছবিলাক ডিমাকুছিত আনি পেলাই এই ভেৰগাঁৱত আনি পেলাই ডাঙৰ ডাঙৰ এই কণ্ট্ৰেক্টাৰবিলাক গুৱাহাটীৰ বিজনেছবিলাক দিছে। আমি কি খাব? আমি আন্দোলন কেনেকুৱা কি কাৰণত কৰা হ'ল? ইমান কষ্ট কৰিছে বিজেপিৰ কৰ্মকৰ্তাবিলাক, আমি গম পাওঁ ইমানেই কষ্ট কৰিছে, কিন্তু ফলে খাইছে বাহিৰৰ মানুহ। নিশ্চিতভাৱে আচলতে ক'ব লাগিব এই সময়ত আমাৰ লগত আছে জাষ্টিন লাক্ৰাৰ পত্নী। মই তেখেতৰ পৰা জানিম আপুনি কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ কেইবাখনো সভাত আপোনাৰ উপস্থিতি আমি দেখিবলৈ পাইছোঁ। শেহতীয়াভাৱে UPPL আৰু বিজেপি মানুহে কিয় ভোট নিদিব বা আপোনাৰ বিপিএফক কিয় ভোট দিব, কি ক'ব এই মুহূৰ্তত আপুনি? কাৰণ যোৱা 5টা বছৰত যিবিলাক নাটক দেখুৱাইছে, যোৱা 5টা বছৰত আমি যিবিলাক নাটক দেখিলোঁ বিজেপি বা UPPLৰ উন্নয়নৰ ক্ষেত্ৰত একেবাৰে জিৰ'। বিজেপিয়ে যিমানে ঢাক ঢোল নবজাওক কিয় উন্নয়নৰ ক্ষেত্ৰত বিটিচিত একেবাৰে, আৰু ষ্টেট গভৰ্ণমেণ্টে কেতিয়াও নিবিচাৰে যে ট্ৰাইবেলৰ যোনবিলাক কাউন্সিল আছে এই কাউন্সিলটো তেখেতসকলে কেতিয়াও নিবিচাৰে যে ডেভেলপমেণ্ট হওক বুলি। আৰু আমি 5 বছৰ যোনটো আমি উন্নয়নৰ যোনটো দেখিলোঁ ছবি তাৰ পৰা মানুহবিলাক ভালকৈ বুজি পাইছে আৰু আমি আশাবাদী। আৰু আমাৰ লগত যেনেকৈ মানুহ ওলাই গৈছে, যেনিবা মই এটা সাধাৰণ উদাহৰণ দিব বিচাৰোঁ, শ্ৰীৰামপুৰ কিন্তু বিপিএফ আমি কোনোদিন জিকিব পৰা নাছিলে। আজি তাতে দুজন EM আছে, এটা হৈছে UPPLৰ EM এটা সমষ্টিতে, এজন হৈছিল UPPLৰ আৰু এজন আছে বিজেপিৰ EM আছে। EM দুজন থকাৰ স্বত্তেও তাত আমাৰ সাধাৰণ ভোটাৰ আজি তেখেতসকলে ওলাই আহিছে।
তেখেতসকলে মানে এই খিলা বৃষ্টি একো বাধা নামানি আজি BPFৰ কাৰণে আজি BPFক তাৰ পৰা সমষ্টিৰ পৰা জিকাবলৈ শ্ৰীৰামপুৰত যোনটো আমি নমুনা দেখা পাইছোঁ আমি ওদালগুৰিতো আমি সেইটো নমুনাই দেখা পাইছোঁ সেইকাৰণে আমি আশাবাদী আমি নিজৰ আমাৰ কি কয় এইটো সেলফ মানে হেৰি নহয় এই মানুহৰ যোনটো মানে BPFৰ প্ৰতি যোনটো আত্মবিশ্বাস বা আশা এটা হাগ্ৰামৰ নিচিনা এজন নেতাৰ ওপৰত তেখেতসকলৰ যোনটো আশা সেই আশা তেখেতসকলৰ চাই কিনে আজি আমি আশাবাদী 100% আশাবাদী নহয় আমি একদম এইটো মানে ৰাইট মই 100% ক'ব পাৰোঁ যে BPF ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে দখল কৰাৰ এটা একদম ক্লিয়াৰ মুছাদ্দিক হুছেইন এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ